নিৰাকাৰ শিৱই জ্যোতিৰ্লিংগৰূপে আবিৰ্ভাৱ হোৱাৰ পিছত ব্ৰহ্মা আৰু বিষ্ণুক আদেশ কৰিলে এই জ্যোতিৰ্লিংগৰ আদি আৰু অন্ত উলিয়াবলৈ। জ্যোতিৰ্লিংগৰ আদেশ অনুসৰি শংখৰূপ ধৰি ব্ৰহ্মাই লিংগৰ ওপৰ ফালে আৰু বিষ্ণুৱে লিংগৰ তলৰ ফালে গতি কৰিলে। ব্ৰহ্মাই ওপৰ ফালে গতি কৰি কৰি লিংগৰ অন্ত আদি নাপাই ভাগৰি পৰিল। সি কেতেকী ফুলক লগ পাই সকলো বিৱৰি ক'লে আৰু কেতেকীকো ইয়াৰ উপায় সুধিলে। কেতেকীৰ পৰা কোনো উত্তৰ নাপাই ব্ৰহ্মাই কেতেকীক শিকাই বুজাই লিংগৰ আদি অন্ত পোৱাবলৈ সাক্ষী দিবলৈ আগৰ ঠাইলৈ লৈ আহিল। ইফালে বিষ্ণুৱে অনেক কাল ঘূৰি ফুৰিও কোনো উত্তৰ নাপায় আগৰ ঠাইলৈ ঘূৰি আহিল। লিংগৰ প্ৰচণ্ড উত্তাপৰ বাবে বিষ্ণুৰ দেহৰ বৰণ ক'লা পৰি গৈছিল। সেইবাবে বিষ্ণুৰ আন এটা নাম হ'ল কৃষ্ণ। সেই কৃষ্ণ নিৰাকাৰ নহয়, সাকাৰ ৰূপহে। ব্ৰহ্মা বিষ্ণু দুয়ো উপস্থিত হোৱাৰ পিছত নিৰাকাৰ শিৱই আকাশবাণীৰে উত্তৰ দিবলৈ দুয়োকো আদেশ দিলে। ব্ৰহ্মাই আৰু কেতেকীয়ে উত্তৰ উলিয়াব পৰা বুলি মিছাকৈ শিৱক জনালে। আনহাতে বিষ্ণুৱে অপৰাগতা প্ৰকাশ কৰিলে। সঁচা কথা কোৱা বাবে শিৱই বিষ্ণুক শ্ৰেষ্ঠতা প্ৰদান কৰিলে। বিষ্ণুক সমস্ত জ্ঞান প্ৰদান কৰি ব্ৰহ্মাক সৃষ্টি কৰিবলৈ নিৰ্দেশ দিলে ক্ৰমশ।